নমস্কাৰ এডুকেশ্যন চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ বাস্তৱ সংখ্যা নামৰ চেপ্টাৰটোৰ আমি মোষ্ট ইম্পৰ্টেণ্ট 15টা অৰ্থাৎ 15টা MCQ চাম। ওকে, তেতিয়াহ'লে ব'লা কুৱেশ্যন নম্বৰ 1ত কি কৈছে? যদি a আৰু b দুটা ধনাত্মক অখণ্ড সংখ্যা হয় তেন্তে a = bq + rত rৰ মান কিমান হ'ব? আমি অলৰেডি জানোগে এইটো কি হ'ব। চেপ্টাৰ নম্বৰ 1 বা বাস্তৱ সংখ্যা কোনটো ফৰ্মুলা হয়? এইটো হয় rটো কি 0 <= r <= b হয়, মানে bতকৈ rটো সদায় সৰু হ'ব, কিন্তু r ৰ ভেলুটো 0 হ'ব পাৰে নাইবা 0তকৈ ডাঙৰ কিন্তু rতকৈ হ'ব লাগিব, সেইখিনি হ'ব পাৰে। ঠিক আছে, তাৰপৰা নেক্সট আহিলোঁ দুটা মৌলিক সংখ্যাৰ গসাগু কিমান? দুটা মৌলিক সংখ্যা ধৰিলোঁ আমি 2 আৰু 3। তাৰ এতিয়া উৎপাদক লিখিলে কেনেকৈ হ'ব? 1 × 2, এইটো কিমান? 1 × 3। এতিয়া কমন কি আহিলে? অকল 3টো আহিলে, গতিকে কি 1 আহিলে, গতিকে গসাগু কিমান হ'ব তেতিয়াহ'লে? সদায় 1 হ'ব। ঠিক তেনেকৈ n² - 1 সংখ্যাটো 8ৰে বিভাজ্য হ'ব যদি n এটা কি n² - 1। এতিয়া আমি n ৰ জেগাত আমি অখণ্ড সংখ্যা বহাই চাওঁ। প্ৰথমতে কি বহাম? 1² - 1 কিমান হ'ব? 0 হ'ল। 2² - 1 কিমান হ'ব? এইটো 4 - 1 3 হ'ল। ঠিক তেনেকৈ এবাৰ 3² - 1 কিমান হ'ল? এবাৰ 8 হ'ল। ঠিক তেনেকৈ 4² - 1 কিমান হ'ব? 15 হ'ল। এতিয়া আমি ইয়াত কি দেখিছোঁ? 8ে বিভাজ্য কোনটো হৈছে? এইটো 8ে বিভাজ্য আৰু এইটো 8ে বিভাজ্য। কোনটো কাৰ ক্ষেত্ৰত আছে? যেতিয়া এইটো 3 আছিলে, 1 আছিলে, 3 1 সেইবোৰ আছিলে, মানে কি সেইখিনি কি অযুগ্ম সংখ্যা। গতিকে অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত এই নীতিটো প্ৰযোজ্য হ'ব। গতিকে যদি আমি লিখোঁ 5² - 1 25 - 24, 8 × 3 = 24, 8ে 24ক হৰণ যায়, গতিকে সূত্ৰটো কোনটো হ'ব তেতিয়াহ'লে? অযুগ্ম অখণ্ড সংখ্যা। নেক্সট যাওঁ, অযুগ্ম অখণ্ড সংখ্যা কি হ'ল? অযুগ্ম কেলে? আমি 5 1 3 5 এইখিনি কি অযুগ্ম সংখ্যা, আৰু অখণ্ড সংখ্যা কি হ'ল? কাৰণ আমি 1 3 5 আমি অখণ্ড সংখ্যাবোৰহে লৈছোঁ, বাকী সংখ্যা আমি বহাব নোৱাৰোঁ। অ'কে, এতিয়া কুৱেশ্যন নম্বৰ 4টো কি কৈছে? 96 আৰু 404ৰ গসাগু উলিয়াব কৈছে। আমি কি কৰিম তেতিয়াহ'লে? গসাগু উলিয়াবলৈ জানে, কাৰণ কি মানে সাধাৰণভাৱে থকা সংখ্যাখিনি আমি লিখিব লাগে। এইটো যদি তোমালোকে এনেকৈ কৈ যোৱা তেতিয়াহ'লে তোমালোকে এইখিনি পাবা, বা ইয়াতো অলপ ক'বা কিন্তু আৰু গসাগুৰ কিমান হ'বগৈ? 4 হ'ব। ঠিক আছে, কাৰণ বাকীখিনি এইখিনি নাযায়, গতিকে এইটো 2 2 আহিলে, 2 2 আহিলে, ইয়াৰ পৰা এটা আহিলে, ইয়াৰ পৰা এতিয়া 2 2 4, গতিকে এনচাৰটো কিমান হ'ব তেতিয়াহ'লে? 4। এতিয়া দুটা সংখ্যা a আৰু bৰ বাবে লসাগু আৰু গসাগু পূৰণ কৰিলে কিমান পাওঁ? এইটো আমি জানোগে দুটা অংকৰ কাৰণে a আৰু b। যদি 3টা থাকিলেহেঁতেন তেতিয়া নহ'লে, কিন্তু ইয়াত কেইটা আছে? অকল a আৰু b দুটা আছে, গতিকে লসাগু পূৰণ গসাগু হ'লে কি হ'ব? সংখ্যা দুটা পূৰণ পালোঁ, সংখ্যা দুটা পূৰণ পালে কি a × b, গতিকে কি হ'ব? 3টো। তলৰ কোনটো এটা অপৰিমেয় সংখ্যা? √4টো এটা অপৰিমেয় সংখ্যা হয়নে? নহয়। কেলে নহয়? √4 = কিমান? 2 লিখিব পাওঁ। ঠিক তেনেকৈ 3.14 আছে, 3.14টো বহুতে পৰিমেয় সংখ্যা বুলি ভাবা, অপৰিমেয় সংখ্যা বুলি ভাবা, কিন্তু অপৰিমেয় নহয়, এইটো সদায় পৰিমেয় সংখ্যা। ঠিক তেনেকৈ 22/7টো কি পৰিমেয় সংখ্যা, বহুতে অপৰিমেয় বুলি ভাবে, এইটো ভালকৈ মনত ৰাখিবা। 22/7টো কি অপৰিমেয় সংখ্যা। আৰু এটা কথা মনত ৰাখিবা, ইয়াৰ কথা এটা কৈ লওঁ, পাইটো কি অপৰিমেয় সংখ্যা, 22/7টো পৰিমেয় সংখ্যা, 3.14টো পৰিমেয় সংখ্যা। বহুতে এইটো ডাউট হৈ গৈছে চাগে কেনেকৈ হ'ল বুলি, কাৰণ আমি পাই ভেলুটো এইটো নহয়, আচলতে প্ৰকৃততে আমি এইটো নহয়, আমি জাষ্ট ধৰিছোঁ, অংকটো কৰিবলৈ ধৰিছোঁ, পাই ভেলুটো বেলেগহে কিবা। ঠিক আছে, চিমি মনত ৰাখিবা 22/7টো পৰিমেয় সংখ্যা, গতিকে √3টো হৈছে অপৰিমেয় সংখ্যা। নেক্সট যাওঁ, পাই এটা কি অপৰিমেয় সংখ্যা, সেইটো জানে আৰু। এটা পৰিমেয় সংখ্যা হৰৰ মৌলিক উৎপাদকবোৰ 2n 5m হ'লে ইয়াৰ দশমিক প্ৰসাৰণ কি হ'ব? দশমিক প্ৰসাৰণ কি হ'ব? এইটো মনত ৰাখিবা, 2n 5m থাকিলে দশমিক প্ৰসাৰণ সদায় সসীম হ'ব। তাৰপাছতে নেক্সট কুৱেশ্যন আহিলে 17/8ৰ দশমিক প্ৰসাৰণ হ'ল কিমান? মানে এইটো চিম্পলি কাম এটা কৰিব পাৰা, 17 8এ হৰণ কৰি দিব পাৰা, নাইবা এইটো কৰিব নালাগে, কিতাপত কেনেকৈ আছিলে 17 আছিলে, তলত কিমান আছিলে 8 আছে, তাকে আমি কেনেকৈ লিখিব পাওঁ? ওপৰত 17 লিখিলোঁ, এইটো কেনেকৈ লিখিব? 2³ লিখিব পাওঁ। তাৰপৰা 17 আৰু এইপিনে কিমান হ'ব? কিউব আছে, গতিকে 5³ লিখিব লাগিব। 5³ তলত দিয়াৰ কাৰণে ওপৰতো দিব লাগিব, তাৰ পাছতহে আমি অংকটো উলিয়াব লাগিব। এতিয়া যদি চাওঁ কিমান আছিলে, এইটো আমি কওঁ যদি কিমান ওলাব, পূৰণ কৰিলে কিমান ওলাব? পূৰণ কৰিলে ওলাব 2.1 পূৰণহে কৰিছোঁ এতিয়ালৈকে, কিমান ওলাব এইটো? 21
25 ওলাব আৰু তলত কি হ'ব 2 5 গুণ কিমান 10 কিউব এটা কি হ'ল তলত 10 কিউব আছে গতিকে কি হ'ব এই সংখ্যাটো একো য'ত আমি দশমিক নাই বুলি ভাবোঁ তেতিয়াহ'লে তাত ক'ত আছে দশমিক লাষ্টত আছে গতিকে তিনিটা সংখ্যা আগলৈ গুচি যাব 1 2 3 গতিকে কিমান হ'ব 2.125 আমি সেনেকৈ এইটো কৰিব পাৰোঁ গতিকে কি হ'ব এনচাৰটো 1 নেক্সট কুৱেশ্যন দিয়া আছে তলৰ কোনটো পৰিমেয় সংখ্যা দশমিক প্ৰসাৰণ অসীম পৌনঃপুনিক বুলি কৈছে চিম্পলি এনেকুৱা ধৰণৰ কুৱেশ্যনে লাগিব মই এইটো কৰি নিদিওঁ অকণমান টাইম লাগিব যিহেতু শ্বৰ্ট কুৱেশ্যন কৰিবলৈ বিচাৰিছোঁ কি হ'ব অসীম পৌনঃপুনিক মানে কি বাৰে বাৰে ৰিপিট হৈছে যেনেকৈ সংখ্যা এটা বাৰে বাৰে ৰিপিট হৈছে যেনেকৈ এনেকৈ আছে 1.83 আকৌ কি হৈছে 83 এইটো কি হৈছে এইটো কেতিয়া ৰৈ দিয়া নাই এইটো কি হৈছে অসীম হৈছে এক নম্বৰ কথা তাৰপৰা কি হৈছে এই 83 সংখ্যাটো বাৰে বাৰে ৰিপিট হৈছে গতিকে তাক কি ক'ব পৌনঃপুনিক বুলি ক'ব এতিয়া এইটো কি কৰিবা এইটো চিম্পলি এইটো হৰণ কৰি চাবা কি ওলোৱা এইটো হৰণ কৰি চাবা এইটো হৰণ কৰি চাবা এইটো হৰণ কৰি চাবা তাৰপৰা এইটোত দেখিবা যে সংখ্যাবোৰ ৰিপিট হৈছে যদি আমি এইটো অংক যদি কৰি চাওঁ তেতিয়াহ'লে আমি এইটো পাম 0.140659340 আকৌ এইটো কেনেকৈ পাম এতিয়া 4 পালোঁ নহয় 40 আকৌ 659340659 এনেকৈ গৈ থাকিব বাৰে বাৰে ৰিপিট হৈ থাকিব কি ৰিপিট হৈছে 40659 লৈকে ৰিপিট হৈছে এই বস্তুটো বাৰে বাৰে ৰিপিট হৈছে ইয়াতো এনেকৈ ৰিপিট হৈছে আকৌ ইয়াতো তেনেকৈ ৰিপিট হৈছে তেতিয়াহ'লে এইটো কি হ'ব অসীম আৰু পৌনঃপুনিক অ'কে নেক্সট কুৱেশ্যনলৈ যাওঁ তেতিয়াহ'লে আটাইতকৈ সৰু মৌলিক সংখ্যাটো জানে 2 আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4 1টো মৌলিক গুণ হয় যৌগিক গুণ হয় সেইটো কথা মনত ৰাখিবা বহুতে খেলিমেলি হৈ যায় এইখনতে x আৰু y দুটা সহমৌলিক সংখ্যা হ'লে সিহঁতৰ লসাগু হ'ব প্ৰথম কথা হ'ল মৌলিক কাকৈ মৌলিক সংখ্যা জানো আমি 2 3 5 7 এইবোৰ সংখ্যাক মৌলিক বুলি কয় যাৰ সাধাৰণ উৎপাদক সংখ্যাটো নিজে আৰু 1 এতিয়া সহমৌলিক বুলি কি কয় সহমৌলিক হ'লে মৌলিক সংখ্যাখিনিতো সহমৌলিক হ'ব লগতে যদি আমি 2 এক ছেকেণ্ড যদি আমি সংখ্যা লওঁ 3 আৰু 20 লৈছোঁ যেনিবা এতিয়া 3 কাৰণে আমি কি লিখিব পাওঁ 1 পূৰণ 3 লিখিব পাৰোঁ আৰু 20 কাৰণে কি লিখিব পাওঁ 2 পূৰণ 5 লিখিব পাওঁ এতিয়া দুইটাৰ ক্ষেত্ৰত আমি কি হ'ল একো কিবা সাধাৰণভাৱে কমন আছে জানো ইয়াত থকা সংখ্যা ইয়াত আছে জানো নাই গতিকে কি আছে অকল 1 এটা আছে গতিকে কি হ'ল ইয়াতো 1 ওলালেগে সহমৌলিক 1 ওলালেগে তেতিয়াহ'লে লসাগু হ'লে কি হ'ব ঠিক তেনেকৈ লসাগু উলিয়ালে কি হ'ব আমি যেনেকৈ আগতে মৌলিক বেলেগ সংখ্যাৰ কাৰণে যেনেকৈ উলিয়াইছোঁ তেতিয়াহ'লে সহমৌলিকৰ ক্ষেত্ৰত একেই হ'ব কি হ'ব xy টো মনত ৰাখিবা যদি মৌলিকৰ ক্ষেত্ৰতো হয় তেতিয়াহ'লেও xy হ'ব এতিয়া সহমৌলিকৰ ক্ষেত্ৰতো xy হৈছে 14 নম্বৰ কুৱেশ্যন এটা অশূন্য পৰিমেয় সংখ্যা আৰু ইয়াৰ অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা কি এটা অশূন্য পৰিমেয় সংখ্যা বুলি কৈছে অশূন্য পৰিমেয় সংখ্যা আমি ধৰিলোঁ যেনিবা 2 ধৰিলোঁ পৰিমেয় সংখ্যা যিহেতু 2/1 বুলি লিখিব পাৰোঁ এটা অপৰিমেয় সংখ্যাৰ পূৰণফল তাৰ লগত এটা অপৰিমেয় সংখ্যা √3টো পূৰণ কৰিলোঁ তেতিয়াহ'লে কি পাম 2√3 পালোঁ এতিয়া এই সংখ্যাটো কি হ'ব এইটো সংখ্যাও এটা অপৰিমেয় সংখ্যাই হ'ব এতিয়া অশূন্য বুলি দিয়া যায় হয়নে কিন্তু যদি শূন্য দিয়া হ'ল তেতিয়াহ'লেহে হ'লহেঁতেন তেতিয়া কি হ'লে 0.√3 ইকুৱেল টু কিমান হ'ল 0 তেতিয়া এইটো পৰিমেয় হ'লহেঁতেন যদি কয় যে শূন্যৰ লগত কোনো সংখ্যা অপৰিমেয় সংখ্যা যদি পূৰণ কৰোঁ তেতিয়া আমি কি পাম তেতিয়াহ'লে পৰিমেয় সংখ্যা পাম অ'কে কাৰণ শূন্যটো কি এটা শূন্যটো এটা পৰিমেয় সংখ্যা 1.2345 সংখ্যাটো এটা কি সংখ্যা এইটো এটা পৰিমেয় সংখ্যা কাৰণ তাৰ ৰৈ দিছে এটা কোনোবা এডোখৰত গৈ সসীম হৈছে সেইকাৰণে এইটো কি এটা পৰিমেয় সংখ্যা তেতিয়াহ'লে আজিলৈ ইমানে বাকী নেক্সট চেপ্টাৰকেইটা MCQ পাই থাকিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা নটিফিকেশ্যন গৈ থাকিব থেংক ইউ